প্ৰিয় দৰ্শক, অনলাইন জনৰ অন্য এটা ভিডিঅ'লৈ মই জিন্তুত আছে আপোনালোকক স্বাগতম জনাইছোঁ। মহিলাসকলক স্বাৱলম্বী কৰা বা লাখপতি বাইদেউ কৰাৰ উদ্দেশ্যে অসম চৰকাৰে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। আজিৰ এই ভিডিঅ'টোত এনে কেইটামান প্ৰশ্নৰ উত্তৰ দিম, যিকেইটা জানিলে হয়তো আপুনিও ফৰ্মখন ফিল-আপ কৰোঁতে সাৱধানতা অৱলম্বন কৰিব পাৰিব। এতিয়া আহোঁ মূল কথালৈ। প্ৰিয় দৰ্শক, মহিলা উদ্যমিতা আঁচনিৰ যিখন ফৰ্ম আপোনালোকৰ হাতত পৰিছে, সেই ফৰ্মখন ফিল-আপ কৰোঁতে হয়তো অধিকাংশৰে কেইবাটাও ভুল হৈছে আৰু ভুল শুধৰণি কৰোঁতে আপোনালোকে হোৱাইটনাৰ প্ৰয়োগ কৰিছে। প্ৰশ্নটো হ'ল, ফৰ্মখন ফিল-আপ কৰোঁতে যদি ভুল হয়, হোৱাইটনাৰ প্ৰয়োগ কৰিব পাৰি নে নাই? দ্বিতীয়তে আহোঁ, যদি আপোনালোকৰ মাজৰে কোনোবাৰ টুইন বেবী আছে, তেতিয়াহ'লে ফৰ্মত কেইটা লিখিব? তৃতীয় প্ৰশ্নটো হ'ল, অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলি যদি কোনোবাৰ এটাহে বাচি আছে, তেনেস্থলত কি কৰিব? 4 নম্বৰ প্ৰশ্নটো হ'ল, যদি কোনোবাৰ সেই সময়ত গছপুলিৰ ফটো আপলোড কৰিব নোৱাৰিলে বা ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিলে, তেতিয়াহ'লে কি কৰিব? 5 নম্বৰ প্ৰশ্নটো হ'ল, এই ফৰ্ম কেতিয়া আৰু ক'ত জমা কৰিব লাগিব? গতিকে বন্ধুসকল, আজি এই 5টা প্ৰশ্নৰ উত্তৰ আপোনালোকক এই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল, যদি আপুনি আমাৰ চেনেলত নতুন, তেতিয়াহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব। তেন্তে আহোঁ আজিৰ প্ৰথমটো প্ৰশ্নলৈ। প্ৰথমটো প্ৰশ্ন হৈছে, যদি আপোনাৰ ফৰ্মখন ফিল-আপ কৰোঁতে আপোনাৰ ভুল হৈছে, তেতিয়া আপুনি যদি হোৱাইটনাৰ প্ৰয়োগ কৰিছে, সেই হোৱাইটনাৰ প্ৰয়োগ কৰিব পাৰিম নে নাই? চাওক বন্ধুসকল, যিহেতু আপোনালোকে অসম চৰকাৰৰ ফালৰ পৰা এখনেই ফৰ্ম লাভ কৰিছে, তেনেস্থলত আপোনালোকৰ ভুল কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। কাৰণ কিয়নো যিহেতু আপোনালোকক এখনেই ফৰ্ম দিছে, তেনেস্থলত যিসকল মহিলাই এতিয়ালৈকে ফৰ্ম ফিল-আপ কৰা নাই, তেওঁলোকে প্ৰথমে এটা কাম কৰি লওক, সেই ফৰ্মখন প্ৰথমে জেৰক্স কৰক আৰু সেই জেৰক্স ফৰ্মখনত আপোনালোকে সম্পূৰ্ণ ডাটাখিনি লিখিবলৈ চেষ্টা কৰক। তাৰপিছত যদি আপোনালোকৰ সেই জেৰক্স কপিটোত গোটেইখিনি শুদ্ধ হোৱা বুলি ভাবে, তেতিয়া আপোনালোকে যিখন অসম চৰকাৰৰ ফালৰ পৰা ফৰ্ম দিয়া হৈছে, সেই ফৰ্মখন ফিল-আপ কৰিবলৈ চেষ্টা কৰক। কাৰণ কিয়নো হোৱাইটনাৰ মাৰিলে ফৰ্মখন ৰিজেক্ট হ'ব যে, তেনেধৰণৰ কোনো অসম চৰকাৰৰ ফালৰ পৰা কথা আগবঢ়োৱা হোৱা নাই। তেনেস্থলত যদিহে আপোনালোকে ফৰ্মখনত হোৱাইটনাৰ প্ৰয়োগ নকৰে, তাৰ বাবে আপোনালোকৰ খুব বেছি ভাল হ'ব। গতিকে বন্ধুসকল, আপোনালোকে হোৱাইটনাৰ প্ৰয়োগ নকৰাটো মোৰ বোধেৰে বেছি ভাল হ'ব। দ্বিতীয় প্ৰশ্নটো হ'ল, যদি আপোনালোকৰ মাজৰে কোনোবাৰ টুইন বেবী আছে, তেতিয়াহ'লে ফৰ্মত কেইটা লিখিব? চাওক বন্ধুসকল, টুইন বেবী মানে হ'ল দুটা বেবী যিসকলৰ আছে। তেনেস্থলত আপোনালোকে এই ফৰ্মখনত এটা বেবী, অৰ্থাৎ এটা বুলি আপোনালোকে লিখিব নোৱাৰিব। যিহেতু টুইন বেবী, গতিকে আপোনালোকে দুটাই লিখিব লাগিব। তৃতীয় প্ৰশ্নটো হ'ল, অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলি যদি কোনোবাৰ এটাহে বাচি আছে, তেনেস্থলত কি কৰিব? চাওক দৰ্শকসকল, অমৃত বৃক্ষ আন্দোলনৰ সময়ত যিহেতু আপোনালোকক দুটাকৈ গছপুলি দিয়া হৈছিল, সেই দুয়োটা গছপুলি অমৃত বৃক্ষ আন্দোলনৰ যিটো ৱেবছাইট আছিল, তাত আপলোড কৰাৰ কথাও কোৱা হৈছিল। তেনেস্থলত দুয়োটা গছপুলিৰ ফটো অমৃত বৃক্ষ আন্দোলনৰ সেই ৱেবছাইটত আপোনালোকে আপলোড কৰিছে। তাৰপিছত তাৰ সেই যি দুটা গছপুলি আছিল, সেই গছপুলি দুটাৰ হয়তো আপোনালোকৰ বৰ্তমান এটাহে বাচি আছে আৰু এটা যিহেতু মৰিছে বা গৰু ছাগলীয়ে সেই গছপুলিটো খাইছে, তেনেস্থলত আপোনালোকে কি কৰিব? তেনেক্ষেত্ৰত যিহেতু আপোনালোকৰ গছপুলিক লৈ ইয়াত ফৰ্মখনত সোধাই হৈছিল, যদি আপোনালোকৰ সেই গছপুলি এটা বাচি আছে, এটা হয়তো মৰিছে বা গৰু ছাগলীয়ে খাইছে, তেনেস্থলত সেই যিটো গছপুলি আপোনালোকৰ গৰু ছাগলী খাইছে বা মৰিছে, সেই ঠাইতে এটা নতুন গছপুলি ৰুই আপোনালোকে ফটো মাৰি এই ফৰ্মখনত আপলোড কৰিব লাগিব। আৰু বন্ধুসকল, যদি কোনোবাৰ সেই সময়ত গছপুলিৰ ফটো আপলোড কৰিব নোৱাৰিলে বা ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিলে, তেনেস্থলত কি কৰিব? মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে গছপুলিৰ ফটো যিসকলে আপলোড কৰিব নোৱাৰিলে, তেনে ক্ষেত্ৰত বৰ্তমানলৈকে কোনো ধৰণৰ আপডেট নাই। কিন্তু যিহেতু আপোনালোকক কোৱা হৈছে যে ইয়াত গছপুলি আপোনালোকৰ যদি জীয়াই থকা নথকাক লৈ যিহেতু এটা প্ৰশ্ন কৰা হৈছে, তেনেস্থলত দুটা আপোনালোকে নতুনকৈ গছপুলি ৰুই তাত ফটো উঠি ইয়াত আপলোড কৰিব পাৰে। আৰু পঞ্চমটো প্ৰশ্ন হ'ল, এই ফৰ্ম কেতিয়া আৰু ক'ত জমা কৰিব লাগিব? যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰিখ ঘোষণা কৰিছে 3, 4 আৰু 5 তাৰিখ, তেনেস্থলত এই ফৰ্মখন আপোনালোকে আপোনালোকৰ
নিয়াৰেষ্ট যি গাঁও পঞ্চায়তৰ কাৰ্যালয় আছে তাত এই ফৰ্মখন আপোনালোকে জমা কৰিব পাৰিব। তাৰপিছতে আহোঁ অন্য এটা প্ৰসংগ, যিহেতু আপোনালোকক গছপুলিৰ ইয়াত ফটো দিব কোৱা হৈছে, তেনেস্থলত এই গছপুলিৰ ফটোৰ চাইজ কিমান হ'ব লাগিব। চাওক, চাইজক লৈ কোনো ধৰণৰ ইয়াত আপডেট নাই। তেনেস্থলত আপোনালোকৰ এই যি দুটা বক্স ফৰ্মখনত দিয়া হৈছে, সেই বক্স দুটাৰ সমান জোখ লৈ পেলাই আপোনালোকে সেই ফটো বনাই আনি ইয়াত লগাই দিব, আৰু তেনেধৰণে আপোনালোকে এই গছপুলিৰ ফটো ইয়াত দিব পাৰিব। যদিহে বন্ধুসকল ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।